নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই ভিডিঅ'টো আগবঢ়াইছোঁ মই বিহু বিশেষ কি কৰিলোঁ সেয়ে ভিডিঅ'। এয়া মই নাৰিকলৰ পিঠা বনাইছিলোঁ। মোৰ পিঠা বেছি ভাল নহয় বাৰু, তথাপি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ ভিডিঅ'টোত, আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। এয়া নাৰিকলৰ পিঠা, নাৰিকল দিলোঁ আৰু ইয়াতে দি পেলাই তেনেকৈ বনালোঁ। এইটো পিঠাটো সকলোৱে জানে, নজনা নহয় বাৰু, আৰু মোতকৈ বহুত ভালদৰে জানে বহুতে, মই বাৰু বিশেষ নাজানো। আৰু বন্ধুসকল, কোনে বিহু কেনেকৈ পালন কৰিলে মোক কমেণ্ট কৰি জনাবচোন। আৰু ক'ত কি খানা খালে। আমাৰ বাৰু উৰুকাৰ দিনা ঘৰত তেনেকুৱাকৈ একো খানা হোৱা নাই। আমাৰ ওচৰৰে ৰাইজৰ লগত মানে খানা খোৱা হৈছে। আৰু যিদিনা বিহু হয়, মানে মেজি জ্বলোৱা হয় ৰাইজৰ, সেইদিনাখনৰ দিনটো আমাৰ একো খোৱা নাযায়। মানে পিঠা লাড়ু বা এয়া জলপান যেনেকুৱা ধৰক চিৰা দৈ এনেকুৱাকৈ খোৱা হয়। আৰু মানে গধূলি মানে ধৰক 5টা-6টাৰ পৰা আমাৰ মানে ভাত ৰন্ধাৰ আয়োজন কৰা হয়। আৰু কাৰ ফালে কি কৰে মোক জনাবচোন কমেণ্ট কৰি। আমাৰ এইফালে এনেকুৱাই কৰে, আৰু মই বিশেষ নাজানো ক'ত কেনেকুৱা মানে মাঘ বিহু উদযাপন কৰা হয়। আৰু যদি কোনোবাৰ ফালে বেলেগকৈ কৰে মোক এবাৰ জনাব। আৰু এয়া মোৰ তিল পিঠাও বনালোঁ, কেনেকুৱা হৈছে জনাবচোন। লগতে এইবাৰ মোৰ হাজবেণ্ডেও বনাইছে পিঠা, আৰু হাজবেণ্ডৰ পিঠাখন কেনেকুৱা হৈছে ক'বচোন। মই বনোৱা পিঠা মিঠা হ'ব লাগিবতো বেছি তোমাতকৈ। এয়া মই বনোৱা পিঠা লাড়ু এইবিলাকৰ ফটো হয়। ফটোখন কেনেকুৱা আৰু 14 তাৰিখে মানে যিদিনা মাঘ বিহু বুলি কয়, সেইদিনাখনে মানে খুব পুৱাই উঠি পেলাই মানে তামোল আম কঁঠাল এইবিলাকত এনেদৰে টঙাল বান্ধি গাঁঠি দিয়া হয়। বাৰু কোৱা হয় এনেকৈ টঙাল বান্ধিলে গছত মানে নাৰিকল তামোল আম কঁঠাল এইবিলাক বহুত বেছিকৈ ফল দিয়ে, সেইবাবে এনেকৈ গাঁঠি দিয়া হয়। আৰু এইফালে আমাৰ পোৱালি কেইটাই মোৰ পিছে আহি ইয়াতে যুঁজি আছে। আৰু এইটো আমাৰ সৰুকৈ ভেলাঘৰ বান্ধিছোঁ, মানে অহাকালি 15 তাৰিখে এইটো আমি জ্বলাই দিম। আজি ৰাইজৰ ভেলাঘৰ হয়, আৰু গধূলিৰ কাৰণে এয়া ভাত তৰকাৰী, মানে ইয়াতে আমাৰ বহুত বিধ খাদ্য বনাই ৰাতি খোৱাৰ কাৰণে, আৰু এয়া বনাইছোঁ। এয়া হৈছে বেঙেনাৰ খাৰ, আৰু তাৰপিছত চালাড বনালোঁ অকণমান। তাৰপিছত এয়া তিয়ঁহৰ খাৰ বনাইছোঁ, আৰু এয়া হৈছে অকণমান মূলা ভাজি, আৰু এয়া পোলাও বনাইছোঁ। তাৰপিছত এয়া বগৰী টেঙাৰ আঞ্জা মাছেৰে। তাৰপিছত এয়া হৈছে মাটিতলৰ যিটো আলু হয়, সেইটো নাজানো বেলেগ কি নাম আছে মই, আৰু সেইটো আলুৰ আঞ্জা। এয়া হৈছে মাছৰ পেটু ভাজি, আৰু এয়া হৈছে যি মাটিমাহৰ দালি বাকলিবিলাক থাকে, সেই বাকলি আৰু জাতিলাওৰ বাকলিৰ বৰা ভাজি। আৰু এয়া হৈছে জাতিলাও মাছ। আৰু এইফালে এয়া হৈছে মাটিমাহৰ দালি, মোৰ খুব প্ৰিয় হয় মাটিমাহৰ দালি। আৰু এয়া হৈছে লোকেল চিকেন। মা আগতীয়াকৈ খাব বহিছে, সেইবাবে তাৰপিছত মই এইবিলাক দেখালোঁ। এয়া আমাৰ খাদ্যৰ গোটেইখিনি মই দেখাব চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে আমাৰ খাদ্যৰ থালি বাৰু। আৰু আজি হ'ল 15 তাৰিখ, এয়া
ভেলাঘৰ পোৱাৰ কাৰণে আমি এইটো ভেলাঘৰ আৰু এইটো হাজবেণ্ড, এইটো মাদাৰ, আৰু ইয়াতে আমাৰ একেটা টিকলিকেইটা আহিছে। ইহঁতেও ভেলাঘৰ পোৱাব আহিছে। ইহঁতৰ ঘৰতো জ্বলোৱা নাই, আমাৰ ঘৰতো জ্বলাই দিলে। বাৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন চাই। মই যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম। এইবিলাক হৈছে ৰাতিৰ খাদ্য। আমাৰ এইফালে মাঘী পন্তা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাব। কেমেৰাটো বাৰু বন্ধুসকল, আজি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।